हेलो गाइस वेलकाम टू माय अनादार भिडिओ बंधुসকল আজি আমি ডিসকাস কৰিম যে হাঁহৰ নোম গজিবলৈ কিমান দিন লাগে হাঁহৰ নোম কেনেকৈ গজিব কি মেডিসিন খোৱালে কি দৰৱ খোৱালে হাঁহবোৰ সোনকালে ডাঙৰ হ'ব হাঁহৰ নোম গজিব আমি সেল আউট কৰিব পাৰিম তাৰ লগতে আমি ডিসকাস কৰিম যে আমাৰ মুৰ্গীবিলাকৰ কিমান খৰচ হৈছে কিমান দিন হৈছে আজি আমি তাৰ ওপৰতে ডিসকাস কৰিম তো প্ৰথমতে দাদাই যে কমেন্ট কৰিছিলে যে হাঁহ পোৱালি কি মেচিউৰ হৈ যায় বিক্ৰী কৰিব পাৰিম কিন্তু হাঁহৰ নোম নগজে এইটো প্ৰবলেমটো কেনেকৈ সলভ কৰিম তো সেইজন দাদাক আমাৰ চেনেলৰ ফালৰ পৰা ধন্যবাদ আগবঢ়াইছোঁ বিনোদ বৰা দাদাক আৰু আমি ভিডিঅ'টো আগুৱাই লৈ যাওঁ বন্ধুসকল আপোনালোকে দেখা পাইছে আমাৰ হাঁহবিলাকৰ যিটো বয়স এই বয়সটো হৈছে আজি 1 মাহ 6 দিন হয় বন্ধুসকল 1 মাহ 6 দিন হৈছে এই হাঁহবোৰৰ আৰু হাঁহবোৰ দেখা পাইছে যিটো নোম আছে নোম গজিবলৈ অলৰেডি আৰম্ভ হৈ গ'ল নোম গজি আছে কাৰণ আমি হতক উন্নত মানৰ যিটো দানা গ্ৰো ফাষ্ট ব্ৰ্যান্ডৰ প্ৰথমতে প্ৰি স্টাৰ্টাৰ দিছিলো উন্নত ব্ৰ্যান্ডৰ তাৰ পিছত দিছিলো গ্ৰো ফাষ্ট ব্ৰ্যান্ডৰ যিটো স্টাৰ্টাৰ আহে এই স্টাৰ্টাৰটো দিছো বৰ্তমান সময়লৈকে দি আছো এই স্টাৰ্টাৰ খিনি আৰু কিমান দিন হৈছে আপোনালোকক কলৈ আৰু এই সময়খিনিত আমাৰ হাঁহবিলাকে 10 কেজি প্ৰি স্টাৰ্টাৰ খাইছে এক বেগ স্টাৰ্টাৰ খাইছে আৰু এটা বেগৰ প্ৰায় 15 কেজি মান স্টাৰ্টাৰ বৰ্তমান সময়লৈকে খাই দিছে এইখিনি হৈছে আমাৰ কষ্টিং আৰু নোম গজিবলৈ যিটো মেডিসিন এই মেডিসিনটো হৈছে অষ্টবেদ আৰু বিমাৰেল বন্ধুসকল আপোনালোকে মুৰ্গীবিলাক 3 দিনৰ মুৰ্গী নহয় হাঁহবিলাক যেতিয়া ডাকবিলাক আপোনালোকে ফাৰ্মত সোমাই 3 দিনৰ পৰা একদম বিক্ৰীলৈকে সেল কৰালৈকে আপোনালোকে হাঁহবিলাকক যিটো অষ্টবেদ আৰু বিমাৰেলৰ মিক্সাৰ আছে সপ্তাহত 3 দিন কৰি বা 2 দিন কৰি দি থাকিব কিমান পৰিমাণে দিব তাত দিয়া আছে আপোনালোকে 50টা হাঁহৰ কাৰণে যেতিয়া হাঁহবোৰ অলপ ডাঙৰ হৈ যায় সৰু থাকে তেতিয়া আপোনালোকে 50টা হাঁহক 20 ml কৰি দিব আৰু যেতিয়া হাঁহবোৰ ডাঙৰ হৈ যাব তেতিয়া ধৰক 1 মাহ পাৰ হৈ যাব তেতিয়া আপোনালোকে হেৰি কৰিব এইটো অষ্টবেদৰ যিটো মুখ আছে মুখেৰে ঢাকনিটোৰে আধা ঢাকনি পানীত মিহলাই দি দিব প্ৰায় 8-9 লিটাৰ পানীত মিহলাই কেনে দি দিব হাঁহবিলাক খাব তেতিয়াহ'লে চাব হাঁহবিলাক ওয়েট লোৱাৰ লগে লগে আপোনাৰ হাঁহবিলাক যিটো নোম গজা প্ৰসেস সেইটো আৰম্ভ হৈ যাব নোম গজি থাকিব তো আই হোপ আপোনালোকে বুজি পাইছে যে হাঁহ কেনেকৈ নোম গজিব আৰু কেনেকৈ কি কৰিলে হাঁহবোৰ মানে মেচিউৰ হ'ব মাৰ্কেটত 2 মাহত বিক্ৰী কৰিব পাৰিম আৰু আমি নেক্সট ভিডিঅ'ত ডিসকাস কৰিম যে হাঁহবিলাক কিমান দিনত সেল কৰিব পাৰি আৰু হাঁহবিলাক কিমান দিন লাগে মেচিউৰ হোৱাত আৰু আপোনাৰ হাঁহবিলাক কিমান কষ্টিং আহে টোটেল কষ্টিং কিমান আহে আৰু এটা হাঁহত কিমান কষ্টিং আহে আৰু প্ৰফিট কিমান হয় সেইটো নেক্সট ভিডিঅ'ত ডিসকাস কৰিম তো আজি আমি হাঁহৰ ওপৰত ইমানেই ডিসকাস কৰিছোঁ আৰু এতিয়া ডিসকাস কৰিম যে মুৰ্গীবিলাকৰ কিমান দিন হৈছে সেল কৰিছোঁ নে নাই আৰু কষ্টিং কিমান হৈছে বন্ধুসকল মুৰ্গীবিলাকৰ কষ্টিঙৰ ওপৰত কথা ক'বলৈ গ'লে আমাৰ মুৰ্গীবিলাকৰ আজি 3 মাহ প্ৰায় 4 দিন 5 দিন হৈ গৈছে আৰু এই মুৰ্গীবিলাকৰ যিটো কষ্টিং হৈছে টোটেল কষ্টিং আপোনালোকৰ হৈছে 21,000 হৈছে 21,220 টকা এই মুৰ্গীবিলাকৰ বৰ্তমান সময়লৈকে কষ্টিং হৈছে আৰু এই কষ্টিঙতে আমি মুৰ্গীবিলাক সেল কৰি দিম আৰু কষ্টিং নকৰোঁ বেপাৰী আহিছিলে আৰু মুৰ্গীবিলাক লৈ গৈ আছে আমি মুৰ্গীবিলাক সেল কৰিছোঁ বিভিন্ন দামত কিমান দামত কি বিক্ৰী কৰিছোঁ আমি নেক্সট ভিডিঅ'ত ডিসকাস কৰিম তো আজি আমি এই কষ্টিঙৰ ওপৰতে ডিসকাস কৰিছোঁ যে কষ্টিং আমাৰ 21,220 rupees কষ্টিং আহিছে গোটেই মুৰ্গীবিলাকত আৰু আমাৰ মুৰ্গীবিলাক সৰু থাকোঁতে কমজুৰি দিয়াৰ বাবে উইকনেছ থকা বাবে আৰু কাৰেণ্টৰ অলপ প্ৰবলেম থকা বাবে মুৰ্গীবিলাকৰ মৰ্টেলিটি হৈছিলে বহুতো খেয়ে আমাৰ কষ্টিংটো বেছি হৈ গৈছে নহ'লে এটা মুৰ্গীত 140 টকাৰ পৰা 150 টকালৈ কষ্টিং আহে কিন্তু আমাৰ এই মৰ্টেলিটি প্ৰায় আপোনাৰ
প্ৰথমতেই 35টামান 35 পিচ মৰ্টেলিটি হৈছিলে। তাৰপিছত আপোনাৰ ফাৰ্মত কুকুৰে হামলা কৰিছিলে আৰু কুকুৰে হামলা কৰাত প্ৰায় 3-4টা মুৰ্গীক মৰ্টেলিটি কৰিছে। এনেকৈ আমাৰ কষ্টিংটো বৃদ্ধি পাইছে। সেয়ে আমাৰ মুৰ্গীবিলাকৰ যিটো কষ্টিং, এটা মুৰ্গীত 182 ৰুপিজকৈ কষ্টিং আহিছে। তো কষ্টিঙৰ ওপৰত এইখিনিয়ে ভিডিঅ'। আই হোপ আপোনালোকে বুজি পাইছে যে কষ্টিং কিমান হৈছে আৰু প্ৰফিট কিমান হ'ব। এইবাৰ প্ৰফিট নহয়, বেছি কম প্ৰফিট হ'ব। আপোনালোকক কিমান প্ৰফিট হয় আমি জনামেই আগন্তুক ভিডিঅ'ত। তো বন্ধুসকল, যদি আপোনালোকে নতুন আহিছে চেনেলখনত, তেনেহ'লে প্লিজ আমাৰ সোণালী মুৰ্গী আছাম ব্লগ নামৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক। কাৰণ ইয়াত হাঁহ পালন, মুৰ্গী পালন আদিৰ ওপৰত ডিছকাছ কৰা হয় আৰু আমি ভিডিঅ' আপলোড কৰোঁ। আৰু যদি কিবা কুৱেশ্যন থাকে আপোনালোকৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব, আমি আনচাৰ কৰিম। আৰু যদি কোনোবাই ফেচবুক পেজৰ পৰা চাই আছে, তেনেহ'লে প্লিজ আমাৰ ফেচবুক পেজখন ফ'ল' কৰি ল'ব। ধন্যবাদ।